Hello guys, welcome back to my YouTube channel Soikia Fitness Hulk. So guys, আজি মই আপোনালোকৰ কাৰণে আকৌ এটা নতুন ভিডিঅ' লৈ আনিছো বিগিনাৰ সকলৰ কাৰণে বেক এক্সাৰসাইজ বেক এনেকুৱা এটা বডি পাৰ্ট যোনটো মানে বডি বিল্ডাৰ বেকটো পাই মানে বহুত ধৰিব পাৰি যে ল'ৰাটো মানে বডি বিল্ডিং কৰি আছে জিম কৰি আছে কাৰণ মানে বেকটো যদি আপোনালোকৰ ষ্ট্ৰং নাথাকে তেন্তে মানে যিমান যি হয় বেকটো যদি আপোনালোকৰ যদি ভাল ৱেল ডেভেলপ নহয় তেতিয়া মানে বডিটো সিমান এট্ৰেক্টিভ যেন নালাগে মানে সো আপোনালোকে যিমান পাৰে বেকটো ভালকৈ ডেভেলপ কৰিবৰ কাৰণে ট্ৰাই কৰিব আৰু বেকৰ তিনিটা মাসল আছে লোৱাৰ বেক মিড বেক আৰু আপাৰ বেক সো মই গোটেই তিনিটা পাৰ্টৰ কাৰণে কেনেকৈ এক্সাৰসাইজটো কৰিব লাগে মই দেখাম আপোনালোকক শিকাম আৰু বিশেষকৈ আজি মই মেচিনতে দেখাম আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু নলেজবিলাক ল'বলৈ ট্ৰাই কৰক ফাৰ্ষ্ট এক্সাৰসাইজ দেখাবৰ কাৰণে গৈ আছোঁ পুল আপটো একচুৱেলি যোনবিলাক বিগিনাৰ আছে বিগিনাৰবিলাকৰ আপোনালোকৰ তাত যদি এনেকুৱা যদি মেচিন এটা যদি আছে আপোনালোকে তাত আপোনালোকে ৱৰ্কআউট এটা পাৰফৰ্ম কৰিব পাৰে আৰু যদি এনেকুৱা মেচিন নাই তেতিয়াহ'লে মই দেখাম আপোনালোকে কি কৰিব পাৰে কিন্তু ফাৰ্ষ্ট মই এক্সাৰসাইজটো দেখাই দিছোঁ কেনেকৈ কৰিব ফাৰ্ষ্ট আপোনালোকৰ যাৰ জিমত এইটো মেচিন আছে তাহাঁতক মই ক'ম আপোনালোকে ৱেইটটো অলপমান বেছি লগাই ল'ব কাৰণ কম ৱেইট লগালে মানে কি হ'ব আপোনালোকে ইয়াত মৰা ফ্ৰী ৱেইটত মৰা আৰু ইয়াত মৰা মাজত কোনো ডিফাৰেঞ্চ নাথাকিব মানে চ' আপোনালোকে ৱেইটটো অলপমান বেছি লগাই ল'ব এক্সাৰসাইজটো কেনেকৈ পাৰফৰ্ম কৰিব ইয়াত দুটা পাৰ্ট আছে ঠিক আছে কিছুমান জিমত অকল এইটো থাকে এইটো নাথাকে ইয়াত ধৰি কিনেও হ'লেও আপোনালোকে কৰিব পাৰে ইয়াত ধৰি কিনেও কৰিব পাৰে ফাৰ্ষ্ট আপোনালোকে কি কৰিব ইয়াত এনেকৈ আপোনালোকে নিজৰ এংগেলটো মিলাই ল'ব বেছি ক্লোজ ধৰিব নালাগে এই শোল্ডাৰটো আছে শোল্ডাৰৰ পৰা অকণমান ৱাইড ধৰিব ঠিক আছে ৱাইড ধৰিলে ইমানতো ধৰিব নালাগে একচুৱেলি ইমানত ধৰিলেও হ'ব ধৰিলে তাৰপিছত কি কৰিব বেকটো ষ্ট্ৰেট থাকিব আপোনালোকৰ ঠিক আছে বেকটো ষ্ট্ৰেট থাকিব শোল্ডাৰ চেষ্টটো অলপ ওপৰত এৰে দেখিছে এই চেষ্টটো একচুৱেলি ওপৰত হ'ব লাগিব এনেকৈ নহয় কিছুমানে ভুল ফৰ্মত কেনেকৈ লগাম মই দেখাই দিওঁ কিছুমানে এনেকৈ লগায় এনেকৈ লগালে নহ'ব আপোনালোকক দেখাইছোঁ মানে ৰাইট পজিশ্যনটো কি হয় চেষ্ট ওপৰতে কৰিলে ঠিক আছে ধৰিলে তেনেকৈ তেনেকৈ ঠিক আছে মই দেখিছে মই কেনেকৈ কৰিছোঁ এবাৰ এক্সাৰসাইজটো মই পাৰফৰ্ম কৰিছোঁ আপোনালোকে চাই লওক ভালকৈ 1 2 3 4 5 6 7 so guys আপোনালোকে ইয়াতে এক্সাৰসাইজটো এনেকৈ পাৰফৰ্ম কৰিব পাৰে যিমান পাৰে মানে একচুৱেলি কি হয় ধৰিবতো চেষ্টটো এনেকৈ ওপৰলৈ কৰি দিব ঠিক আছে শোল্ডাৰটো পিছফালে চেষ্টটো এনেকৈ ওপৰলৈ কৰি দিব আৰু এটা কৰিছে আৰু এটা যাৰ জীৱনত এইটো মেচিন নাই একচুৱেলি আপোনালোকে কি কৰিব এনেকুৱা ফ্ৰী ৱেইট মেচিন যদি কাৰোবাৰ ওচৰত আছে বা সেইটো মেচিন যদি নাই এনেকুৱা ফ্ৰী ৱেইটত যদি কৰিবলগীয়া হয় তেতিয়া আপোনালোকে কি কয় পাছফালে কোনোবা মানুহ এজন খাৰা কৰি ল'ব যোনে আপোনালোকৰ এই লেগত ধৰি কিনে অলপ যাতে ছাপৰ্ট দিব পাৰে ঠিক আছে পাছফালে এনেকুৱা এজন কোনোবা এজন ছাপৰ্টাৰ ৰখাই ল'ব যেনেকৈ মই ৰখাইছোঁ আৰু ঠিক তেনেকৈ ইয়াত ধৰিব এনেকৈ হেল্প দিবলৈ মানে ট্ৰাই কৰিব লাগিব চ' আপোনালোকে এনেকৈ কাৰোবাক কোনোবাজনক ক'ব যে মোক অকণমান ছাপৰ্ট কৰি দিয়ক এনেকৈ আপোনালোকে ট্ৰাই কৰিবৰ কাৰণে কিন্তু যিমান যি হয় এই এক্সাৰসাইজটো কৰিব এই এক্সাৰসাইজটো বহুত ইম্পৰ্টেণ্ট এক্সাৰসাইজ হয় আপোনালোকে বেক ডেভেলপ কৰিবৰ কাৰণে বাকীখিনি এক্সাৰসাইজটো মই দেখাম কিন্তু আপোনালোকে ষ্টাৰ্টিঙত আহি কেনে ইয়াত 3টা বা 4টা ছেট আপোনালোকে ৱাৰ্ম আপ কৰি ল'ব 10টা বা 15টা ৰিপিটেশ্যন ঠিক তেনেকৈ চ' গাইজ ছেকেণ্ড এক্সাৰসাইজ দেখাবৰ কাৰণে গৈ আছোঁ লেট পুল ডাউন মেচিন এই মেচিনটো সকলো জিমত থাকেই চ' আপোনালোকে এই মেচিনটো কেনেকৈ ৱৰ্কআউটটো পাৰফৰ্ম কৰিব মই দেখাইছোঁ ফাৰ্ষ্ট অফ অল আপোনালোকে ৱেইট যোনে যিমান পাৰে সিমান ৱেইট লগাই ল'ব এনেকুৱা নহয় যে আপোনালোকে বহুত হেভি ৱেইট লগাই লৈছে ঠিক আছে ৱেইটটো এনেকৈ আপোনালোকে প্ৰথমতে এডজাষ্ট কৰি ল'ব আৰু মোৰ ফৰ্মটো চাব মই কেনেকৈ ধৰিছোঁ ফাৰ্ষ্ট অফ অল আপোনালোকে যেতিয়া মেচিনটোত এক্সাৰচাইজ কৰিবৰ কাৰণে ল'ব ফাৰ্ষ্ট অফ অল আপোনালোকৰ এই বাৰডাল যোনে যিমানটো ৰেঞ্জত পাৰে সিমানটো ৰেঞ্জত ধৰি ল'ব কিছুমানে বহুত বহলকৈ ধৰিবলৈ কাৰণে ট্ৰাই কৰে আৰু ভাবে যে বহলকৈ ধৰিলে ভাবে যে বেগটো বহলকৈ ধৰিছোঁ কাৰণে বেগটো বেছি ওলাই যাব তেনেকুৱা কথা নহয় আপোনালোকে ইয়াত জোখ দুটা দেখিছে এই জোখ দুটা মতে আপোনালোকে এনেকৈ ধৰি ল'ব পাৰে ইয়াত আৰু আপোনালোকৰ গ্ৰিপটো এইটো গ্ৰিপ নহয় এই থামলেছ গ্ৰিপ হ'ব এইটো গ্ৰিপৰ এই গ্ৰিপটোত যদি আপোনালোকে ধৰিবলৈ যায় কি প্ৰব্লেম হ'ব আপোনালোকৰ যোনটো
বাইচেপত যোনটো মাছল আছে আপোনালোকৰ বেকত ট্ৰেইন হ'ব লাগে, কিন্তু বাইচেপত আৰ্মছত আপোনালোকৰ বেছি ফ'কাছটো বেছি আৰ্মছত হ'ব, কিন্তু বেকত সিমান ফ'কাছটো নহয় মানে। চ' আপোনালোকে থামলেছ গ্ৰিপত ল'ব, থামলেছ গ্ৰিপ লৈ কেনে বেকটো ষ্ট্ৰেট কৰি ৰাখিব, মই যেনেকৈ ষ্ট্ৰেট কৰি ৰাখিছোঁ। তাৰপিছত এইটো পজিশ্যনত, ঠিক আছে। এওঁতে একেবাৰে এনেকৈ এৰি দিব, একেবাৰে এনেকৈ এৰি দিবলৈ কোনো প্ৰয়োজন নাই। আপোনালোকে টানিলে ইমানমান এৰিলেও হ'ব, তাৰপিছত আকৌ টানিলে ইমানমান এৰিলেও। বাৰডাল কি কৰি আনিছোঁ, এই চেষ্টৰ ওচৰলৈ আনিছোঁ একচুৱেলি বাৰডাল মই। এই বাৰডাল মই ইয়াৰ লোৱাৰ চেষ্টলৈ অনা নাই, বাৰডাল মই আপাৰ চেষ্টলৈ আনিছোঁ, ঠিক আছে। আপাৰ চেষ্টলৈ বাৰডাল আনিছোঁ, লাহেকৈ এৰি আহিছোঁ, আকৌ এনেকৈ আনিছোঁ, এনেকৈ এৰিছোঁ। আপোনালোকে এক্সাৰচাইজ চাই লওক মই কেনেকৈ পাৰফৰ্ম কৰিছোঁ। 1 2 3 4 5 6 7 8 আৰু এটা কথা হ'লে মনত ৰাখিব, যেতিয়া এইটো এক্সাৰচাইজ আপোনালোকে পাৰফৰ্ম কৰিব, আপোনালোকে এলব'টো দেখিছে নহয়, এলব'টো বেকত থৈ দি আপোনালোকে টানিবৰ কাৰণে চাব। আপোনালোকে আৰ্মছৰ ইয়াত ইনভলভমেণ্ট নকৰিব, কাৰণ আৰ্মছত যদি আপোনালোকে ইনভলভমেণ্ট কৰিবলৈ যায় আপোনালোকৰ বেকত সিমান ফ'কাছটো নহ'ব, আৰু আপোনাৰ বেক মাছলত ইমান কণ্টেক্ট নহ'ব, আৰু মানে ইমান ইফেক্টিভ নহ'ব একচুৱেলি। আপুনি এইটো এক্সাৰচাইজ কৰিছে কিহৰ কাৰণে কৰিছে, বেকৰ ডেভেলপমেণ্টৰ কাৰণে আপুনি কৰি আছে। চ' আপোনালোকে যদি এক্সাৰচাইজটো কৰি আছে কিন্তু আপোনালোকৰ বেকত যিমানখিনি ফ'কাছ কৰিব লাগে সিমানখিনি বেকত ফ'কাছটো কৰা নাই, অকল যদি আৰ্মছত পৰিছে বা হেৰিয়ত পৰিছে সেনেকৈ হ'লে নহয়। আপোনালোকে থামলেছ গ্ৰিপ ল'ব, আৰু যিমান পাৰে এলব'টোৰ ওপৰত ফ'কাছ কৰি বেকটোৰ ওপৰত ফ'কাছ কৰি মানে ভাবি ল'ব যে ইয়াত কিবা গধুৰ বস্তু এটা আছে, সেই গধুৰ বস্তুটো আপোনালোকে পিছলৈ টানিছে, ঠিক আছে। ইয়াত ফ'কাছটো কৰি এলব'ত ফ'কাছটো কৰি কেনে আৰু বেকত ফ'কাছটো কৰি কেনে টানিব, এইটো পজিশ্যনত। পাছফালত দেখাব গ'লে এনেকৈ ল'লে এইটো পজিশ্যনত, আকৌ এৰা টাইমত এনেকৈ এৰিব, থকা টাইমত এনেকৈ টানিলে এৰা টাইমত এনেকৈ এৰিব, আৰু শ্ব'ল্ডাৰটো অলপমান পাছত থাকিব, চেষ্ট ওপৰত শ্ব'ল্ডাৰটো পাছত, ঠিক এইটো পজিশ্যনত, ঠিক আছে। চ' গাইজ নেক্সট এক্সাৰচাইজ কৰিবৰ কাৰণে গৈ আছোঁ, ছিটেড কেবল ৰ', আৰু এইটো হ'ল ছিটেড কেবল ৰ' মেচিন। ইয়াত আপোনালোকে এক্সাৰচাইজটো কেনেকৈ পাৰফৰ্ম কৰিব মই দেখাইছোঁ। আপোনালোকে কি কৰিব, ফাৰ্ষ্ট অফ অল ৱেইটটো নিজৰ মতে এডজাষ্ট কৰি ল'ব, আৰু ধৰোঁতে সদায় বেকটো ষ্ট্ৰেইট কৰি ল'ব, বেকটো এনেকৈ ৰাউণ্ড কৰি নিদিব। বহুতে এনেকৈ ৰাউণ্ড কৰি মাৰে, এনেকৈ ৰাউণ্ড কৰি নিদিব, বেকটো ষ্ট্ৰেইট কৰি ৰাখিব। ষ্ট্ৰেইট কৰি ৰাখিলে শ্ব'ল্ডাৰটো অলপমান পাছলৈ নিব, চেষ্ট ওপৰত, এইটো ষ্টাইলত টানিলে, লাহেকৈ এৰিলে, আকৌ টানিলে, লাহেকৈ এৰিলে। পূৰা এনেকৈও এৰি দিব নালাগে, কিছুমানে কি কয় পূৰা এৰি দিয়ে, মানে এনেকৈ ইমানো পূৰা এৰিব নালাগে। আপোনালোকে ল'লে বেক ষ্ট্ৰেইট, এলব' লক, হেণ্ড লক, পূৰা একদম শ্ব'ল্ডাৰটো অলপ পাছলৈ এনেকৈ টানি ল'ব, আৰু এইটো ষ্টাইলত 2 3 4 5 6 7 8 9। চ' আপোনালোকে এক্সাৰচাইজটো পাৰফৰ্ম কৰিব পাৰে, যিমান পাৰে কম ৱেইট ল'ব, বেছি হেভি ৱেইটো নল'ব, যোনে যিমানটো পাৰে। 4টা ছেট কৰিব পাৰে, 8টা বা 10টা ৰিপিটেশ্যন। আৰু এটা কথা সদায় মনত ৰাখিব, যেতিয়া এক্সাৰচাইজটো কৰিব আপোনালোকে চেষ্টটো ওপৰত কৰি ৰাখিব, ঠিক তেনেকৈ মই যেতিয়া বাকী এক্সাৰচাইজবিলাকত মই যেনেকৈ দেখাইছিলোঁ ঠিক তেনেকৈ আপোনালোকে চেষ্টটো ওপৰত কৰি ৰাখিব, শ্ব'ল্ডাৰটো অলপমান পাছলৈ নিব, আৰু যিমান পাৰে এই বেক মাছলেদি টানিবৰ কাৰণে ট্ৰাই কৰিব। এলব'টো পাছলৈ নি কেনে বেক মাছলে মানে এই হাতখনেদি নহয় একচুৱেলি, এই বেক মাছলত আপোনাৰ প্ৰথমতে গম পাইছোঁ বিগিনাৰবিলাকৰ কাৰণে অকণমান অসুবিধা হ'ব বুজি পাওঁতে, কিন্তু আপোনালোকে যেতিয়া এক্সাৰচাইজটো কৰি থাকিব আপোনালোকে নিজে গম পাই যাব কেনেকৈ কৰিব লাগে। বেকত ফ'কাছটো কৰি ৰাখিব, আৰু যিমান পাৰে বেকত কণ্ট্ৰেক্ট কৰি কেনে বেকত ফ'কাছ কৰি কেনে টানিব, ঠিক আছে। এনেকৈ টানিলে এনেকৈ এৰিলে। এই এক্সাৰচাইজটো আপোনালোকে কৰিব, আৰু নেক্সট এক্সাৰচাইজ মই দেখাই আছোঁ বোলক। চ' গাইজ নেক্সট এক্সাৰচাইজ দেখাবৰ কাৰণে গৈ আছোঁ, ৰিভাৰ্ছ গ্ৰিপ লেট পুল ডাউন, ঠিক আছে। ধৰা প্ৰচেছটো একেটাই হ'ব, কিন্তু অকণমান ডিফাৰেঞ্চ হ'ব। অথনি আমি এনেকৈ ধৰিছিলোঁ, এতিয়া আমি এনেকৈ ধৰিব লাগিব, আৰু এনেকৈ ধৰিব লাগিব। প্ৰথমতে আপোনালোকে এটা বস্তু এটা মন কৰিব, ইমান বহলকৈ এইটো ধৰিলেও নহয়, মানে এই বস্তুটো আমি লোৱাৰ বেকৰ কাৰণে ট্ৰেইন কৰিছোঁ, ঠিক আছে। লোৱাৰ বেকৰ কাৰণে যদি আপোনালোকে ট্ৰেইন কৰিছে আপোনালোকে অলপ ক্ল'জ ধৰিব লাগিব, ক্ল'জ মানে ইমান ক্ল'জো নহয়,
ইমান এংগল আপোনালোকে এনেকৈ জুখি কেনে ঠিক আছে মই কেনেকৈ জোখটো লৈছোঁ আপোনালোকে দেখিছে এনেকৈ জোখটো লৈ ল'ব আৰু ইমানটো এংগলত আপোনালোকে ধৰিব ধৰিলে তাৰপিছত আপোনালোকে কি কৰিব শোল্ডাৰ পাছত টানিব চেষ্ট ওপৰত আৰু যিমান পাৰে বাৰডাল এই লোৱাৰ চেষ্ট দেখিছে আপোনালোকে লোৱাৰ চেষ্টলৈ আনিব লোৱাৰ চেষ্টলৈ আনিলে এৰিলে লোৱাৰ চেষ্টলৈ আনিলে আকৌ কেনেকৈ কৰিছোঁ আপোনালোকে চাই লওক দেখিছে লোৱাৰ চেষ্টলৈ আনিছোঁ এৰিছোঁ আকৌ 1 2 3 4 6 7 8 আপোনালোকে এক্সাৰচাইজটো মাথাতে লাগি এক্সাৰচাইজটো আপোনালোকে কি কৰিব ক্ল'জ ধৰিলেতো ক্ল'জ ধৰি যেতিয়া আপোনালোকে টানিব এই লোৱাৰ চেষ্টটো দেখিছে এই লোৱাৰ চেষ্টৰ যোনটো পজিশ্যন হয় তাতকৈ অকণমান তলত ইমানটো ৰেঞ্জত আপোনালোকে আনিবৰ কাৰণে ট্ৰাই কৰিব ঠিক আছে আনিলে তাৰপিছত এৰি দিলে অলপ আগত মই যেনেকৈ ৱাইড গ্ৰিপ লেট পুল ডাউনটো যেনেকৈ দেখাইছিলোঁ লেট পুল ডাউন এক্সাৰচাইজটো অকণমান আগত ঠিক তেনেকৈ এক্সাৰচাইজটো পাৰফৰ্ম কৰিব লাগিব খালি ইয়াৰ ধৰা পজিশ্যনটো মানে এইটো পজিশ্যনত আপোনালোকে একচুৱেলি ধৰিব লাগিব এইটো পজিশ্যনত নহয় এইটো পজিশ্যনত আৰু ইয়াৰ আপোনালোকে 3টা বা 4টা ছেট কৰিব পাৰে 10টা যোনে যেনেকৈ পায় 10টা 12টা এনেকুৱাকৈ ৰিপিটেশ্যন কৰিব আপোনালোকে লোৱাৰ লেগছটো আপোনালোকে বহুত ধুনীয়াকৈ ডেভেলপ হ'ব আৰু আগত যোনটো ৱাইড লেট পুল ডাউন এক্সাৰচাইজ যোনটো মই দেখাইছিলোঁ তাৰো আপোনালোকে 3টা বা 4টা ছেট কৰিব পাৰে মই ক'বলৈ কাৰণে পাহৰি গ'লোঁ ঠিক তেনেকৈ ইয়াত যেনেকৈ কৰিব আপোনালোকে তাতো তেনেকৈ কৰিব 10টা 8টা বা 12টা ৰিপিটেশ্যন চ' গাইজ আৰু এটা বেগৰ এক্সাৰচাইজ আপোনালোকক দেখাবৰ কাৰণে গৈ আছোঁ এক্সটেনশ্যন মেচিন ঠিক আছে হাইপাৰ এক্সটেনশ্যন মেচিন ইয়াত এক্সাৰচাইজটো আপোনালোকে কেনেকৈ পাৰফৰ্ম কৰিব মই দেখাইছোঁ চাওক একচুৱেলি এইটো এক্সাৰচাইজ দেখুৱাই ৰিজনটো এইটোৱে হ'ল কাৰণ বহুতে একচুৱেলি ইয়াৰ অল্টাৰনেট আপোনালোকে ডেডলিফ্ট কৰিব লাগে কিন্তু বহুতে যদি এতিয়া মই ডেডলিফ্ট কৰিবলৈ শিকাওঁ বা বাৰ ৰয়িং কৰিবলৈ শিকাওঁ বহুতে একচুৱেলি সিমান বুজিও নাপাব কেটচ কৰিব নোৱাৰিব আৰু ফৰ্মবিলাকো খেলি মেলি হ'ব আৰু লগতে ইঞ্জুৰিও হৈ যাব পৰা চান্সেছ থাকে চ' আপোনালোকক মই ইয়াত দেখাইছোঁ কেনেকৈ এইটো এক্সাৰচাইজ কেনেকৈ ইয়াত পাৰফৰ্ম কৰিব পাৰে আপোনালোকে ভালকৈ চাই লওক এক্সাৰচাইজটো কি কৰিব লাগিব ফাৰ্ষ্ট আপোনালোকে ফুট পজিশ্যনকেইটা এনেকৈ কৰি ৰাখিব ঠিক আছে ফুট পজিশ্যনকেইটা ৰাখিলে তাৰপিছত কি কৰিব বেকটো ষ্ট্ৰেইট বেকটো এনেকৈ ৰাউণ্ড কৰি এনেকৈ ৰাউণ্ড কৰি নিদিব বেকটো ষ্ট্ৰেইট কৰি থাকিব দেখিছে মোৰ বেকৰ পজিশ্যনটো কি আছে বেক ষ্ট্ৰেইট তাৰপিছত কি কৰিব যিমান পাৰে তললৈ যাবৰ কাৰণে ট্ৰাই কৰিব গ'ল তললৈ লাহেকৈ ওপৰলৈ আকৌ তললৈ গ'ল চ' লাহেকৈ ওপৰলৈ আহিলে ওপৰলৈ আহোঁতে ইমানো ওপৰলৈ আহিব নালাগে যিমানটো আপোনালোকে যোনে যোনে যিমানটো ওপৰলৈকে আহিব পাৰে সিমানটো ওপৰলৈকে আহিব ঠিক আছে এনেকৈ 1 2 3 4 5 6 7 চ' ইয়াৰ আপোনালোকে 3টা ছেট কৰিব পাৰে আৰু ৰিপিটেশ্যন যোনে যিমানটো পাৰে আৰু লাহেকৈ যেতিয়া আপোনালোকক কৰি এইটো এক্সাৰচাইজ হেবিট হৈ যাব তাৰপিছত আপোনালোকে ইয়াত ডাম্বল বা প্লেট লৈ কিনে আপোনালোকে কম ৱেইটৰ ডাম্বল কম ৱেইটৰ প্লেট লৈ কিনে আপোনালোকে ইয়াত এক্সাৰচাইজটো পাৰফৰ্ম কৰিব পাৰে চ' গাইজ আপোনালোকে দেখিলে মই বেকৰ এক্সাৰচাইজবিলাক কেনেকৈ পাৰফৰ্ম কৰিলোঁ কোনটো এক্সাৰচাইজ কেনেকৈ শিকালোঁ মই যেনেকৈ শিকাইছোঁ আপোনালোকে খুব তেনেকৈ কৰিবৰ কাৰণে ট্ৰাই কৰিব আৰু যেতিয়া আপোনালোকে ভালকৈ এক্সাৰচাইজবিলাক পাৰফৰ্ম কৰিব ৰাইট ফৰ্মত কৰিব আপোনালোকে দেখিব আপোনালোকৰ মাছলছবিলাক ভালকৈ ডেভেলপ হৈছে আৰু একো কষ্ট আৰু একো টান নহয় আপোনালোকে যিমানে ৱৰ্কআউট কৰিব সিমানে আপোনালোকৰ নলেজ বাঢ়ি গৈ থাকিব আৰু মইতো আছোঁৱেই আপোনালোকক নলেজ দিবৰ কাৰণে চ' মোৰ চেনেলবিলাক আপোনালোকে চাই থাকিব নলেজবিলাক ল'বলৈ ট্ৰাই কৰি থাকিব আৰু আজি যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু আপোনালোকৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব ঠিক আছে চ' তেন্তে ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ লাভ ইউ বাই